মই কিছুমান কথা ক'বলৈ বিচাৰি আছোঁ আপোনালোকক। এই পৃথিৱীত কোনো এগৰাকী মানুহ সুখী নহয়। সকলোৰ মাজতে কিবা কিবি প্ৰব্লেম চলি আছে। কিছুমানে ল'ৰা ছোৱালীক লৈ দুখী, কিছুমানে গিৰিয়েকক লৈ দুখী, কিছুমানে শাহুক লৈ দুখী, কিছুমানে বোৱাৰীক লৈ দুখী, কিছুমানে ধনক লৈ দুখী, কিছুমানৰ তাত ধন থাকিও ভালকৈ খাব পৰা নাই, কিছুমানৰ আৰু ভালকৈ চলাৰ কাৰণেও ধন নাই। তো মানুহৰ জীৱনত দুখটো থাকিবই, কিন্তু তথাপিও মানুহবিলাক কিয়নো বেলেগৰ ইমান ভাবি থাকে বেলেগৰ কথা। মানুহবিলাকৰ নিজৰে প্ৰব্লেম নুগুচে, নিজৰে ইমান টেনশ্যন থাকে চব মানুহৰে। তথাপিও মানুহবিলাকে কিছুমান মানুহে ইমান সময় কেনেকৈ পায় বেলেগৰ আলোচনা কৰিবৰ কাৰণে? তাইৰ ঘৰত কি হ'ল, তাৰ ঘৰত কি হ'ল, তাৰ ল'ৰা ছোৱালীৰ কি হ'ল, তাৰ গিৰিয়েক নাই, কেনেকৈ চলিছে, কি কৰিছে, ইমান ভাবি থাকে কিছুমান মানুহ। মানিছোঁ আৰু সেই সময়খিনি বেলেগৰ কথা নাভাবি যদি অলপ ভগৱানৰ কথা ভাবা হয় তেনেহ'লে চাগে পাপ কাটা যাব। ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ কথা চিন্তা কৰিব লাগে, কৰ্মটো ভাল কৰিব লাগে। কিন্তু নাই, নিজৰ ইমান অৱস্থা বেয়া থকাৰ উপৰিও, নিজৰ ঘৰত অশান্তি থকাৰ উপৰিও কিছুমান মহিলা আছে, পুৰুষৰ কথা নকওঁ, মহিলাবিলাকে কিছুমান মহিলা আছে আৰু কিছুমান বয়সীয়াল মহিলা আছে, ক'ত নামঘৰত যাই কিনে ভগৱানৰ নাম ল'ব লাগে, নাই বেলেগৰ আলোচনাই কৰি থাকিব। নিজৰ ঘৰত কি চলি আছে সেইটো চিন্তা নাই, বেলেগৰ চিন্তা, ইমান চিন্তা কৰে বেলেগৰ। দেখিছোঁ আৰু সমাজত মানুহ কিছুমান, আৰু কিছুমান আছে ইমান মিঠা মিঠা কথা ক'ব, ইমান মিঠা ক'ব, ইমান মিঠা, যেনে তোমাৰ কথা বহুত চিন্তা কৰে একেবাৰে। আৰু যেতিয়াই পিছমুহা দিব লগালগ বদনাম খুৰু। এনেকুৱা মহিলাও আছে, আৰু এনেকুৱা আজিকালি বেছিভাগ বয়সীয়াল মহিলাবিলাক ইমান কুচুতীয়া হৈ গৈছে, নিজৰ ঘৰখনটো চম্ভালিব নোৱাৰে, বেলেগৰ ঘৰৰ আলোচনা কৰি থাকে। আৰে ভগৱানৰ নাম ল, নাম ল, কেইদিন পিছত ওপৰত যাব লাগিব। ভগৱানৰ নাম ল, অলপ ভাল কৰ্ম কৰ,